নমস্কাৰ মই বন্দিতা ৰাপতি চাই আছে DY365 ডিজিটেল বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল এবাৰ দেশৰ শ্ৰমিক কৰ্মচাৰী সমগ্ৰ ভাৰতৰ কোটি কোটি শ্ৰমিক কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে 24 ঘণ্টিয়া ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে অসমৰ ভিন্ন প্ৰান্ততো আৰু তাৰ বিৰুদ্ধে এটা প্ৰতিবাদ কৰিছে শ্ৰমিক কৰ্মচাৰীসকলে এই মুহূৰ্তত আমি অধিক তথ্য জনাবলৈ চেষ্টা কৰিম বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল দেশৰ শ্ৰমিক কৰ্মচাৰী আৰু সমগ্ৰ ভাৰতৰ কোটি কোটি শ্ৰমিক কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচী 24 ঘণ্টিয়া ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে অসমৰ বিভিন্ন প্ৰান্ততো আৰু কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ আহ্বানত বিক্ষোভ শ্ৰমিকৰ কল্যাণ আঁচনি কাৰ্যকৰী কৰাকে ধৰি বিভিন্ন দাবীৰে দেশজুৰি প্ৰতিবাদ অসমৰো ঠায়ে ঠায়ে বন্ধ যান-বাহনৰ চলাচল বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাজপথত শ্ৰমিক সংগঠনসমূহৰ গৰ্জন কলগাছিয়াত অসম মজুৰি শ্ৰমিক ইউনিয়নৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে কলগাছিয়াৰ ৰাজপথত উত্তাল পৰিৱেশ আৰু বঙাইগাঁৱৰ মায়াপুৰীত প্ৰতিবাদী কাৰ্যসূচীত 10টাকৈ ট্ৰেড সংগঠনৰ চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল হৈ পৰিল আমিনগাঁও উদ্যোগিক ক্ষেত্ৰ আৰু প্ৰতিবাদত নামিল গুৱাহাটী শোধনাগাৰ ঠিকা ভিত্তিক শ্ৰমিক সংগঠনো বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল দেশৰ শ্ৰমিক কৰ্মচাৰী বিভিন্ন প্ৰান্তত এতিয়া প্ৰতিবাদ চলিছে 24 ঘণ্টিয়া ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে অসমৰ বিভিন্ন প্ৰান্তত দৃশ্যাংশ দেখুৱাইছো এনেদৰে হাতে হাতে প্লে কাৰ্ড শ্লোগানেৰে প্ৰতিবাদত বহিছে দেশৰ শ্ৰমিক কৰ্মচাৰীসকলে অসমৰ ঠায়ে ঠায়ে বন্ধ যান-বাহন চলাচল বন্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাজপথত এয়া শ্ৰমিক সংগঠনৰ গৰ্জন আমি শুনিবলৈ পাইছো চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে কলগাছিয়াৰ ৰাজপথত এফালে উত্তাল হৈ পৰিছে পৰিৱেশ বঙাইগাঁৱৰ মায়াপুৰীতো প্ৰতিবাদী কাৰ্যসূচীত 10টাকৈ ট্ৰেড সংগঠনৰ আৰু চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল হৈ পৰিছে আমিনগাঁও উদ্যোগিক ক্ষেত্ৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছো আৰু আনহাতে প্ৰতিবাদত নামিল গুৱাহাটী শোধনাগাৰ ঠিকা ভিত্তিক শ্ৰমিক সংগঠনো চৰকাৰৰ বিৰুদ্ধে এই ধৰণৰ গৰ্জন প্ৰত্যেকৰে খুব আমি শুনিবলৈ পাইছো আৰু এয়া দেখিবলৈ পাইছে হাতে হাতে প্লে কাৰ্ড তেওঁলোকৰ মুখত শ্লোগান চৰকাৰ বিৰোধী শ্লোগান শুনিবলৈ পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে 24 ঘণ্টিয়া যি ভাৰত বন্ধ দিছে তাক লৈ শ্ৰমিক সংগঠনে এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে গৰজি উঠিছে বিভিন্ন প্ৰান্তত এয়া প্ৰতিবাদী কাৰ্যসূচী বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত এতিয়া দেশৰ শ্ৰমিক কৰ্মচাৰী সমগ্ৰ ভাৰতৰ কোটি কোটি শ্ৰমিক কৰ্মচাৰীৰ এই ধৰ্মঘট কাৰ্যসূচী আমি দেখিবলৈ পাইছো 24 ঘণ্টিয়া ভাৰত বন্ধৰ প্ৰভাৱ ভাৰতৰ লগতে বিভিন্ন প্ৰান্তৰ লগতে অসমতো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে মটৰ সেৱা শ্ৰমিকৰ কল্যাণ আঁচনি কাৰ্যকৰী কৰাৰ দাবীৰে এতিয়া দেশজুৰি প্ৰতিবাদ চলিছে অসমৰো ঠায়ে ঠায়ে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাজপথত শ্ৰমিক সংগঠনসমূহৰ গৰ্জন শুনিবলৈ পোৱা গৈছে কলগাছিয়াত অসম মজুৰি শ্ৰমিক ইউনিয়নৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে কলগাছিয়াৰ ৰাজপথত উত্তাল হৈ পৰিছে পৰিৱেশ বঙাইগাঁৱৰ মায়াপুৰীত প্ৰতিবাদী কাৰ্যসূচীত 10টাকৈ ট্ৰেড সংগঠনৰ চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল হৈ পৰিল আমিনগাঁও উদ্যোগিক ক্ষেত্ৰ প্ৰতিবাদত নামিল গুৱাহাটী শোধনাগাৰ ঠিকা ভিত্তিক শ্ৰমিক সংগঠন এইকাৰণে সেই বিজেপি চৰকাৰক আমি হাই হাই দিছো আঁচনি দি কোনো লাভ নাই মূল্য বৃদ্ধি আমাৰ যিখন চৰকাৰে শ্ৰম কোড লাগু কৰিব বিচাৰি আছে সেইখন শ্ৰম কোড আমি লাগু কৰিব নিদিওঁ কাৰণ কিয় সেইখন শ্ৰম কোডত আমাৰ শ্ৰমিকৰ কাৰণে কোনো এয়া নাই আমাৰ শ্ৰমিক আজি সেইকাৰণে ৰাজপথত ওলাই আহিছো আৰু মহিলা শ্ৰমিকজীৱী মহিলাৰ কাৰণে তেওঁলোকে একোৱে কৰা নাই তাতে সেইকাৰণে আমি এই শ্ৰমিক আজি ৰাজপথত ওলাই আহিছো আচলতে চৰকাৰৰ যি জনবিৰোধী নীতি এই নীতিৰ ওপৰত আমাৰ শ্ৰমিকসকল সকলো সজাগ হৈছে আৰু সকলোৱে মানে আজি ধৰ্মঘটটো সফল কৰিবৰ কাৰণে উঠি পৰি লাগিছে ব্যক্তিগত মুনাফাত যেতিয়া আঘাত পৰে মানুহৰ তেতিয়া সকলোৱে সজাগ হৈ উঠে আৰু আমাৰ এতিয়া কি হৈছে
আপোনাৰ 29খন আইন যেতিয়া 4খন শ্ৰম কোডত ভাগ কৰিবলৈ গৈ চৰকাৰে আমাৰ শ্ৰমিকসকলৰ মাথাত মাধমাৰ মাৰিবলৈ গৈ আছে, তাৰ বাবে আমাৰ মানে শ্ৰমিকসকল সকলো সজাগ হৈ উঠিছে। আজি 8টাকৈ শ্ৰমিক সংগঠন আৰু বিৰোধী ৰাজনৈতিক দলসমূহে গোটেই ভাৰতবৰ্ষৰ সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে। আপোনালোকে দেখা পাইছে যথেষ্ট প্ৰচাৰ হৈছে, আপোনালোকৰ মিডিয়াই যথেষ্ট প্ৰচাৰ কৰিছে। স্বতঃস্ফূৰ্তভাৱে ভাৰতবৰ্ষৰ মানুহে আজি এই ধৰ্মঘট পালন কৰিছে আৰু কলগেছিয়া বন্ধলৈ ৰূপান্তৰিত হৈছে। কোনো দোকান এতিয়ালৈকে খোলা নাই, গাড়ী মটৰ টোটেল বন্ধ হৈ আছে, মানুহ ৰাস্তালৈ নামি আহিছে। ইয়াৰ দ্বাৰাই কেন্দ্ৰীয় চৰকাৰৰ সাম্প্ৰদায়িক মন্তব্য, জনসাধাৰণৰ প্ৰতি যে অত্যাচাৰ, কৃষকসকলৰ প্ৰতি যে অত্যাচাৰ, তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইয়াৰ পৰা সতৰ্ক হ'ব লাগে যে অসমৰ মানুহে আপোনাৰ বক্তব্য সমৰ্থন কৰা নাই, শান্তি সম্প্ৰীতি অসম ৰক্ষা কৰিব লাগিব। এই বন্ধই তাকে প্ৰমাণ কৰে। ইয়াৰ পৰা শাসকীয় পক্ষই শিক্ষা লাভ কৰক যে অসমখন সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিলে অসমৰ ৰাইজে গ্ৰহণ নকৰে। ইয়াৰ পৰা সতৰ্ক হ'ব লাগিব আৰু যদি তাৰ পিছতো সতৰ্ক নহয়, ইয়াতকে আৰু তীব্ৰভাৱে ভয়ংকৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব শ্ৰমিক সংগঠনবিলাকে। এই ধৰ্মঘট আচলতে শ্ৰমিক শ্ৰেণীয়ে উপায় নাপাই দিবলগীয়া হৈছে। দেশৰ 10টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু বিভিন্ন গণসংগঠনে এই আহ্বান দিছে। কাৰণ ৰাইজে বিচৰা নাই, কোনো ইউনিয়নে বিচৰা নাই। যিবোৰ শ্ৰমিকৰ কষ্ট কৰি অৰ্জিত কৰা আইনবিলাক আছিল, আমাৰ মোদী ডাঙৰীয়াৰ চৰকাৰে হঠাতে যোৱা 21 নৱেম্বৰত ঘোষণা কৰি এটা অধিসূচনা জাৰি কৰি দিলে যে এতিয়াৰ পৰা শ্ৰম সংহিতাহে গাঁঠি ল'ব। আগৰ যিবোৰ শ্ৰমিকৰ আইনবিলাক আছিল, কষ্ট কৰি পেমেণ্ট অফ ৱেজেছ, পেমেণ্ট অফ বোনাছ এক্ট ইত্যাদি গোটেইবিলাক বাতিল, ৱৰ্কমেন কম্পেনচেশ্যন এক্ট বাতিল হৈ গ'ল। তেতিয়াহ'লে শ্ৰমিকৰ কামৰ সময় কষ্ট কৰি 8 ঘণ্টা কাম পাইছিল, এটা 12 ঘণ্টা কাম কৰাৰ কাৰণে মোদী ডাঙৰীয়াই দিছে। কিন্তু তাৰ বিপৰীতে শ্ৰমিকৰ যিবোৰ অধিকাৰ, এই অধিকাৰবিলাক তেওঁলোকে মানি লোৱা নাই। গতিকে স্বাভাৱিকতে আৰু ৰাস্তা নাই, একো উপায় নাপায় আজি এই ধৰণে আন্দোলনত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। আজি ৱাৰ্কিং ডে, বেংক বন্ধ হৈ আছে। বঙাইগাঁৱত কেইবাটাও ষ্টেট বেংকৰ শাখা ইতিমধ্যে আপোনালোকে বন্ধ কৰিছে। ৰাইজৰ হাৰাশাস্তি এই বিষয়ে কি ক'ব? হয়, ৰাইজৰতো যিকোনো এটা যদি প্ৰতিবাদী কাৰ্যসূচী হয়, ৰাইজে কিছু অসুবিধা লাভ কৰিব। কিন্তু ৰাইজ কোন? ৰাইজৰে ল'ৰা ছোৱালীবিলাক কৰ্মচাৰীসকল। ৰাইজৰ ল'ৰা ছোৱালী যদি আজি তেওঁলোকে ব্যক্তিত্ব ৰাখি যদি কাম কৰিব নোৱাৰে, স্বাভাৱিকতে সেই তাৰ এফেক্ট, তাৰ প্ৰতিক্ৰিয়া প্ৰতিটো পৰিয়ালত পৰে। গতিকে গণতন্ত্ৰ আজি মূল সমস্যা। গণতন্ত্ৰক ৰক্ষাৰ কাৰণে ৰাইজে কিছু কষ্ট স্বীকাৰ কৰিব লাগিব। আমি সেইখিনিকেই মানে ৰাইজক অনুৰোধ জনাইছোঁ। যদি